মৰাণৰ খোৱাঙত এজন নিচাসক্ত যুৱকে নিদ্ৰা হৰিছে এজন গাঁও প্ৰধানৰ চিধা আহি মোক গুম আহিছিল তকেতে গুম হোৱা নাই চিধা গুম আহিছিল প্ৰাণৰ শংকাত ভোগা গাঁও প্ৰধান কাকচাপিল সংবাদ মাধ্যমৰ মানুহ ল'ৰাজনে ডেনড্ৰাইভ খাই হুলস্থুল কৰি আছিলে ৰাতিপুৱাৰ পৰা হাল্লা কৰি আছিলে তাৰপিছত গামবুঢ়াজন আহিলে আহি কিনে আমাৰ চোতালত বাইকখন ৰখাইছিলেহে বাইকৰ পৰা নামিব নাপালেই তাৰপিছত জেৱাখুটি উঘালিলে একদম ধান ধানকৈ গামবুঢ়াক মাৰিছে তাৰপিছত আকৌ জেৱাখুটিখন ভাঙি থাকিলে তাৰপিছত আকৌ বাঁহ এডাল উঘালি কিনে দাঙিছিলে নাই ঘটনা 28 এপ্ৰিলৰ খোৱাঙৰ দুলীয়া ৰাংচালি গাঁৱৰ গাঁও প্ৰধান সুনীত গগৈ কোনো কাৰণ নোহোৱাকৈ একে গাঁৱৰে অপূৰ্ব গগৈ নামৰ এজন নিচাসক্ত যুৱকে আক্ৰমণ কৰে যুৱকজনৰ আক্ৰমণত আহত হয় গাঁও প্ৰধান সুনীত গগৈ ইয়াৰ পাছতে যুৱকজনৰ বিৰুদ্ধে খোৱাং আৰক্ষী থানাত গোচৰ দিয়া হয় যদিও আৰক্ষীয়ে পাছত মুকলি কৰি দিয়ে যুৱকজনক ইয়াৰ পাছতে এতিয়া প্ৰাণৰ সংশয়ত ভুগিছে গাঁও প্ৰধানগৰাকী যেহেতু আমি দিনে ৰাতিয়ে ঘূৰি ফুৰা মানুহ এজন গাঁও প্ৰধানে যেতিয়া হ'লেও মাতে ৰাতি 10টা বজাত মানুহ কোনোবা অচিনাকি মানুহ পাতি লগ পালেও আমাক মাতে তো আমি ওলাই যাবলৈ এটা সংকোচ হৈছে এটা ভয় আছে আৰু সিহঁতৰ ঘৰ আগেদিয়ে যাব লাগিব যিহেতু আজি সেইদিনাখন হঠাৎ সি জেওৰাখুটিডালে যদি এইবিলাকত নেমাৰি মোক যদি সি দা এখন লৈ যদি মোক আক্ৰমণ কৰিলেহেঁতেন তেতিয়া মোৰ পৰিয়ালে ন্যায় পালেহেঁতেন জানো আৰু সেই মাক দেউতাকেতো জেলৰ পৰা উলিয়াই লৈ আহিলেহেঁতেন অৱশ্যে যুৱকজনৰ পিতৃয়ে যুৱকজনক ৰিহাব চেণ্টাৰলৈ নি সুস্থ কৰিয়নাৰ লিখিত প্ৰতিশ্ৰুতি প্ৰদান কৰিছে গাঁও প্ৰধান সুনীত গগৈক মৰাণৰ পৰা পূৰ্ণানন্দ শইকীয়াৰ ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ